Hello everyone and welcome back to Math Bold Master. তেনেহলে আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা কুইজ সেশন। ইয়াতে টোটাল থাকিব আমাৰ 5টা কোৱেশ্চন, so around 5 to 10 minutes লাগিব। ঠিক আছে, তেনেহলে আৰম্ভ কৰো আমাৰ কুইজ নম্বৰ 1। ওকে, তো এইটো এটা কম্পেৰিজনৰ কোৱেশ্চন হয়। ইয়াতে আমাক কম্পেয়াৰ কৰিব দিছে আৰু সুধিছে কি হ'ব। দুটা নম্বৰ দিছে 3497 3497। এই দুটা নম্বৰ কি হ'ব, গ্ৰেটাৰ দেন হ'ব, লেছ দেন হ'ব নে ইকুৱেল হ'ব। ঠিক আছে, ভেৰি চিম্পল প্ৰব্লেম। তো আমি কি কৰিম, আমি কাউণ্ট কৰি ল'ম কেইটা আছে আমাৰ ডিজিটছ 1 2 3 4। ইয়াতো আছে 1 2 3 4। তেনেহ'লে প্লেচ ভেল্যুৰে যদি আমি আৰম্ভ কৰোঁ, তো প্ৰথমতে আমি নোট ডাউন কৰি ল'লোঁ ওৱানছ প্লেচ, তাৰপিছত আমাৰ আহিব টেন্স, টেন্সৰ পিছত আহিলে আমাৰ হাণ্ড্ৰেডছ, হাণ্ড্ৰেডছৰ পিছত আহিব আমাৰ থাউজেণ্ড। ঠিক আছে, চাৰিটা ডিজিট সেইকাৰণে আমি চাৰিটা প্লেচ ভেল্যু লৈছোঁ। এতিয়া আমি প্ৰথম নম্বৰটো লওঁ 3497। তাৰমানে এই নম্বৰটো হৈছে 3497। ঠিক তেনেকৈ আমি ছেকেণ্ড নম্বৰটো ল'ম 3497। এতিয়া আমি কম্পেয়াৰ কৰিবৰ কাৰণে কি কৰিম, প্ৰথমতে থাউজেণ্ডছ প্লেচটো চাম। এতিয়া থাউজেণ্ডছ প্লেচটো যদি চাওঁ, দুটা নম্বৰ যিহেতু ছেইম হয়, তেনেহ'লে আমি কি কৰিব লাগিব, নেক্সট প্লেচ ভেল্যুটো লৈ যাব লাগিব, লোৱাৰ প্লেচ ভেল্যু যোনটো হৈছে আমাৰ হাণ্ড্ৰেডছ প্লেচ। এতিয়া হাণ্ড্ৰেডছ প্লেচতো যদি চাওঁ, দুইটাৰ ভেল্যু কি হয়, একজেক্টলি ছেইম টু ছেইম হয়, 4 4 হয়। তো সেইকাৰণে আমি কি কৰিম, ইয়াতে কম্পেয়াৰ কৰিব নোৱাৰোঁ। তো আমি কি কৰিম, নেক্সট প্লেচটোলৈ গুচি যাম। নেক্সট আমাৰ প্লেচ ভেল্যুটো হৈছে টেন্স প্লেচ। এতিয়া টেন্স প্লেচতো দেখা গৈছে 99 আছে। ঠিক আছে, তো আমি লাষ্ট যোনটো থাকি গ'ল সেইটো হৈ গ'ল ওৱানছ প্লেচ। ওৱানছ প্লেচলৈ আহি যাওঁ, ইয়াতো আছে কি আছে 77। চ' দুটা যিহেতু ছেইম টু ছেইম হয়, ইয়াৰ মিনিংটো এইটোৱে হৈ গ'ল যে এই দুটা নম্বৰ ইকুৱেল হ'ব লাগিব। তো তাৰমানে আমি কি কৰিম, 3497, তো ইয়াতে আমি ক'ম এইটো হ'ব ইকুৱেলছ টু 3497। ঠিক আছে, চেক কৰি লওঁ। ঠিক আছে, এতিয়া আমি যাওঁ নেক্সট প্ৰব্লেমটোলৈ। ইউজ দ্য ইমেজ বিলো টু হেল্প ফিল ইন দ্য ব্লেংকছ। ইয়াতে ইমেজ দিছে কেইটামান, ইমেজটো ইউজ কৰি পেলাই আমাক সুধিছে ইয়াতে কেইটা আছে, কেইটা দেৰ আৰ হাউ মেনি এইডছ। হাউ মেনি এইডছ মানে ইয়াতে এইডছটোৱে হৈছে বক্সেছ। ঠিক আছে, তো টোটেল কেইটা বক্স আছে আমাৰ 1 2 3 4। তো চাৰিটা বক্স আছে, তো আমি ক'ম ইয়াতে টোটেল আছে আমাৰ চাৰিটা এইডছ। বিকজ ইচ বক্সত কেইটা আছে 1 2 3 4 5 6 7 8। আমি যদি কাউণ্ট কৰোঁ গোটেইকেইটা বক্সতে 8 চিকেনছ আছে। 8 চিকেন থকাৰ কাৰণে আমি ক'ম অ'কে, তো ইয়াতে 4 এইডছ আছে। এতিয়া আমি কাউণ্ট কেনেকৈ কৰিম, কাউণ্টিঙৰ কাৰণে আমি কি কৰিম, টোটেল বক্স কেইটা আছে, টোটেল বক্স আছে আমাৰ চাৰিটা। আৰু ইচ বক্সত ইকুৱেল আছে নাই, য়েছ ইকুৱেল আছে। কেইটা আছে ইকুৱেল মানে ইয়াতে 8টা আছে কুকুৰা চৰাই। তো তাৰমানে 4 টাইমছ 8 হৈ যাব, 4 টাইমছ 8 হৈ গ'ল আমাৰ 32। তো তাৰমানে টোটেল চিকেন আমাৰ কিমান হ'ব, আমি লিখিম ইয়াতে টোটেল চিকেন হ'ব আমাৰ 32। ঠিক আছে, আমি যাওঁ এতিয়া থাৰ্ড প্ৰব্লেমটো লৈ। Which expression represent the array below? ইয়াতে এৰে এটা দিয়া আছে, এই এৰেটো কি হ'ব পাৰে। ঠিক আছে, আমি অপশ্যন নোচোৱাকৈয়ে আমি কৰি ল'ব পাৰিম। আমি কি কৰিম, এইটো ডিভাইড কৰি ল'ব পাৰিম। আমি বহুত টেকনিক আছে, এটা টেকনিক হৈ গ'ল আমি এনেকুৱা চাৰিটা চাৰিটা লৈ ল'ব পাৰিম, মানে এটা বক্স ল'ব পাৰিম। ইচ বক্সত আমাৰ তিনিটা তিনিটাকৈ থাকিব। তো টোটেল আমাৰ চাৰিটা বক্স হৈ গ'ল। তো এইটোক আমি কি ক'ব পাৰোঁ, এইটোক ক'ব পাৰোঁ 4 বক্স আছে আৰু ইচ বক্সত আমাৰ তিনিটাকৈ স্কুৱেৰ আছে। 4 টাইমছ 3, এতিয়া চাই লওঁ 4 টাইমছ 3 আছে নাই, য়েছ ইয়াতে 4 টাইমছ 3 আছে, এইটো চিলেক্ট কৰি থওঁ। ঠিক আছে, নেক্সট আমি কি কৰিব পাৰোঁ, নেক্সট আৰু আমাৰ আছে অপশ্যনত যদি চাওঁ আমাৰ আছে 3 টাইমছ 3। 3 টাইমছ 3 কৰিলেতো নহ'বই, বিকজ আমি কৈছোঁ 3 টাইমছ 3 মানে কি হ'ব, তিনিটা বক্স আছে, ইচ বক্সত তিনিটাকৈ আছে। তেনেকৈতো নহয়, আমিতো কৈ থৈছোঁ টোটেল আমাৰ চাৰিটা বক্স আছে। তো তাৰমানে আমাৰ অপশ্যন এইটোতো হ'বই নোৱাৰে। নেক্সট অপশ্যন বিত যদি আহি যাওঁ 3 + 3 + 3 + 3। এতিয়া 3 + 3 + 3 + 3 কওঁ বা 4 × 3 বুলি কওঁ, কথাটোতো এইটো একেই হৈ যায়। এইটোকেতো আমি মাল্টিপ্লিকেশ্যন বুলি কওঁ, ৰাইট। 3 আমি 4বাৰ এড কৰিছোঁ, অৰ আমি 4 টাইমছ 3 কৰি দিওঁ, আমাৰ একজেক্টলি ছেইম টু ছেইম আহিব। আৰু যিহেতু আমি জানো 4 টাইমছ 3 মানে কি হয় 12 হয়। ঠিক আছে, তো আমাৰ হৈ যাব বিটো কাৰেক্ট অপশ্যন। বা এনেকুৱাকো আমি চাব পাৰোঁ, প্ৰথম বক্সত তিনিটা আছে, এই প্ৰথম বক্সত তিনিটা আছে, প্লাছ কৰি দিম ছেকেণ্ড বক্সতো আমাৰ আছে তিনিটা, দেন থাৰ্ড বক্সত কেইটা আছে, তিনিটা আছে, আৰু ফ'ৰ্থ বক্সলৈ আহি যাওঁ, তাতো আমাৰ আছে তিনিটা। চ' 3 + 3 + 3 + 3, এইটোৱে হৈ যাব আমাৰ অপশ্যন বিটো কাৰেক্ট। তো বি এণ্ড ডি হৈ যাব আমাৰ কাৰেক্ট আনচাৰ। এতিয়া যাওঁ আমি ফ'ৰ্থ নম্বৰ প্ৰব্লেমটোলৈ। তো ইয়াতে আমি আকৌ কম্পেয়াৰ কৰিব লাগিব। তো আমাৰ দুটাতে কি আছে, চাৰিটা ডিজিট আছে, 8381 8813। তো আমি এটা কাম কৰিম, আমি প্লেচ ভেল্যুবোৰ লিখি ল'ম। তো ওৱানছ প্লেচ আহিল, তাৰপিছত টেন্স প্লেচ আহিল, তাৰপিছত হাণ্ড্ৰেডছ আহিল, তাৰপিছত আহিলে আমাৰ থাউজেণ্ড।
ঠিক আছে তো ফাৰ্ষ্ট নাম্বাৰটো হ'ব 8381 8381 নেক্সট নাম্বাৰটো আহিছে আমাৰ 8813 8813 তো আমি সদায় কি কৰোঁ চবতকৈ হাইয়েষ্ট প্লেচ ভেলুটোৰ পৰা আমি কেলকুলেট কৰোঁ যিহেতু 1000 হৈছে আমাৰ হাইয়েষ্ট প্লেচ ভেলু তো আমি 1000ৰ লগতে কম্পেয়াৰ কৰিম বাট আমি দেখা পাইছোঁ দুটাই 8 আছে 8 থাকিলেতো আমি কম্পেয়াৰ কৰিব নোৱাৰোঁ তো সেইকাৰণে আমি কি কৰি যাম নেক্সট প্লেচ ভেলুটোলৈ গুচি যাম যোনটো হৈছে আমাৰ 100th প্লেচ এতিয়া 100th প্লেচত যদি চাওঁ 100th প্লেচৰ ওপৰৰ নাম্বাৰটোত আছে 3 তলৰ নাম্বাৰটোত আছে 8 এতিয়া কোনটো ডাঙৰ হয় 3 আৰু 8ৰ মাজত য়েছ 8টো ডাঙৰ হয় তো যেহেতু 8 ডাঙৰ হয় আমিতো এনেকৈও লিখিব পাৰোঁ যে 3 is less than 8 আমি ক'লোঁ যে ওপৰৰ নাম্বাৰৰ 100th প্লেচত থকা ডিজিট যোনটো হৈছে 3 100th প্লেচত থকা তলৰ নাম্বাৰটোৰ ডিজিট হৈছে 8 আমি কৈছোঁ 3 is less than 8 আমি যদি কওঁ 3 is less than 8 আৰু বাকী কম্পেয়াৰ কৰিব নালাগে আমি ডাইৰেক্টলি লিখিব পাৰিম যে ওপৰৰ নাম্বাৰটো যোনটো হৈছে আমাৰ 8381 এই নাম্বাৰটো কাতকৈ সৰু হ'ব 8813 লগত যদি কম্পেয়াৰ কৰোঁ তাৰ পৰা সৰু হ'বই হ'ব তো আমি কম 8381 হৈছে less than 8813 হৈ গ'ল এতিয়া আমি যাওঁ লাষ্ট প্ৰব্লেমটোলৈ use the image below to fill in the blanks তো ইয়াতে কেইটামান ইমেজ দিয়া আছে এইটো ইউজ কৰি পেলাই আমাৰ fill in the blanks কৰিব লাগে ঠিক আছে so there are 7 groups তো 7 groups আছে আমি কাউণ্ট কৰি লওঁ 1 2 3 তাৰপিছত 4 5 6 7 ঠিক আছে 7 groups of সুধিছে 7 groups of what 7 groups of কি আছে ইয়াতে 1 2 3 4 5 আমি যদি চাওঁ each box of 1 2 3 4 5 গোটেইটা বক্সত যদি কাউণ্ট কৰি চাওঁ পাঁচটা কৈ আছে তো 7 groups of 5 আছে তো তাৰ মানে টোটেল কিমান হ'ব টোটেল হ'ব 7 গ্ৰুপছ আছে আৰু each গ্ৰুপত কিমান আছে পাঁচটা কৈ আছে so 7 times 5 তো 7 times 5 কিমান হৈ যায় 35 তো তাৰ মানে ইয়াতে টোটেল সিলছ কেটা আছে টোটেল নাম্বাৰ অফ সিলছ হৈছে আমাৰ 35 তো ইয়াতে আমি কম যে আমাৰ there are total 35 seals ঠিক আছে তো এইটোৱে আছিল আমাৰ আজিৰ সেশন তো আমাৰ কুইজ 1 complete হৈ গ'ল so see you in the next session thank you